নমস্কাৰ, মই মনালিছা গগৈ। শেহতীয়াকৈ অসমৰ ৰাজনীতি গৰম হৈ আছে। গৰম হৈ আছে দুজন ব্যক্তিক লৈ। প্ৰথমগৰাকী হ'ল অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৱেই এই বিষয়টো উত্থাপন কৰিছে। বিষয়টো যোৰহাটৰ সাংসদ গৌৰৱ গগৈক লৈ। প্ৰথম গৌৰৱ গগৈক লৈ বুলি কৈছো যদিও আচলতে গৌৰৱ গগৈৰ পত্নী এলিজাবেথক লৈ। বিষয়টো হ'ল যে এলিজাবেথ এগৰাকী ব্ৰিটিছ নাগৰিক হৈ এতিয়াও আছে। তেওঁ নাগৰিকত্বক লৈ তেওঁ যথেষ্ট সন্দেহ ব্যক্ত কৰিছে। তেওঁ ভোটাৰ তালিকাত নাম নাই। তাৰোপৰি এলিজাবেথ যিটো সংস্থাত কাম কৰিছিল সেই সংস্থাটো ISI পাকিস্তানী ISIৰ লগত লিংক থকা বুলি তেওঁ প্ৰকাশ কৰিছে। অৱশ্যে তেওঁ প্ৰকাশ মানে মুখেৰে প্ৰকাশ কৰাৰ আগতে তেওঁ ছ'চিয়েল মিডিয়াত এই বিষয়ে আপডেট দিছিল আৰু সেই আপডেটবোৰ ঘণ্টাৰ পিছত ঘণ্টাকৈ তেওঁ দি আছিল। বিভিন্ন ধৰণৰ তেওঁ ফটো দিছিলে লগত, এনেকুৱা ধৰণৰ বিষয় উত্থাপন কৰি আহিছিলে। তাৰপিছত তেওঁ এলিজাবেথক এৰি ধৰিলে গৌৰৱ গগৈ, মানে সাংসদক, এলিজাবেথৰ স্বামী। গৌৰৱ গগৈয়ে পাকিস্তানী যি উচ্চায়ুক্ত কাৰ্যালয় আছে তাত বোলে কিছুমান ল'ৰা ছোৱালী লৈ গৈ তাত কিছু মন্ত্ৰণা বোলে প্ৰদান কৰিছিল। পাকিস্তানৰ যি উচ্চায়ুক্ত কাৰ্যালয় তাত তেওঁ মনে মনে গৈছিল বুলি কৈছে। তেওঁৰ হাতত কোনো তথ্য নাই, মানে তেওঁ তথ্যটো জনোৱাহি নাছিল। কি আলোচনা কৰিলে কি নকৰিলে এনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিছে। আৰু তাত গৈ সেই ল'ৰা ছোৱালীবিলাকক কি শিক্ষা দিছে তেওঁ তাৰ ওপৰতো সন্দেহ ব্যক্ত কৰিছে। কাৰণ পাকিস্তানত উচ্চায়ুক্ত কাৰ্যালয়ত তেওঁৰ মতে বৰ ভাল ধৰণৰ শিক্ষা নিদিয়ে, মানে ভাৰত বিদ্বেষী শিক্ষাই দিয়ে। গতিকে গৌৰৱ গগৈও দেশ বিৰোধী কাৰ্যপন্থাত জড়িত বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে। মানে তেওঁলোকৰ পতি আৰু পত্নী দুয়োগৰাকীকে অভিযুক্ত বনাইছে অসমৰ মুখ্যমন্ত্ৰী। তেওঁ টুইটাৰতো সেয়া উপলব্ধ কৰাইছে, তেওঁ সেইখিনি তথ্য দিছে আৰু ফেচবুকতো ইতিমধ্যে সেইখিনি তথ্য দিছে। এতিয়া কথাটো হ'ল গৌৰৱ গগৈৰ প্ৰতি গৌৰৱ গগৈ সেয়া অস্বীকাৰ কৰিছে। আমি সকলোৱে জানো গৌৰৱ গগৈ কৈছে যে নহয়, এইটো আচলতে এনেকুৱা ধৰণৰ যিখিনি তেওঁৰ ডিটেইলছ আছে সেইখিনি তেওঁ আপলোড কৰি দিছে। আৰু তাত আমি দেখা পাইছো অসমৰ কেইবাগৰাকীও বিশিষ্ট লোক সেইখন সভাত আছিল, সেই বৈঠকত আছিল, এনেকুৱা ধৰণৰ তথ্য আমি দেখিছো। এতিয়া মূল কথাটো হ'ল গৌৰৱ গগৈক তেওঁ বিভিন্ন সময়ত লক্ষ্য কৰি লৈ আহিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ বাকীবোৰ নেতাৰ প্ৰতি যিমান ক্ষোভ আছে তাতকৈ সকলোতকৈ বেছি ক্ষোভটো আছে কিন্তু গৌৰৱ গগৈৰ প্ৰতি। এতিয়া গৌৰৱ গগৈৰ প্ৰতি ক্ষোভ কিয়? গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈ ৰাজনীতিলৈ আনিছিল হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাক 2001 চনত জালুকবাৰী সমষ্টিৰ পৰা জিকাই অনাৰ ক্ষেত্ৰত বা প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত মূল ব্যক্তিজন আছিল কিন্তু গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈ। তৰুণ গগৈয়ে তেওঁৰ লগৰ যিসকল জ্যেষ্ঠ যিসকল কংগ্ৰেছী সেই সময়ত শৰদ বৰকটকীহঁতকে ধৰি বিভিন্নজন যেতিয়া আছিল, সেইসকলক বিৰোধিতা স্বত্বেও হিমন্ত বিশ্ব শৰ্মাক সদায় অগ্ৰাধিকাৰ দিছিল। মন্ত্ৰীসভাত তেওঁ গুৰুত্ব পাইছিল। তৰুণ গগৈ যিকোনো বিষয় হিমন্ত বিশ্ব শৰ্মাই গাঁত পাতি লৈছিল। হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰিছিল। কংগ্ৰেছৰ যিকোনো সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিছিল। মানে হিমন্ত বিশ্ব শৰ্মা সেই সময়ত ব্লু আইড বয় বুলি ক'লেও ভুল কৰা নহ'ব। সকলোৱে তেওঁক একেবাৰে তৰুণ গগৈৰ নয়নৰ মণি বুলি উল্লেখ কৰিছিল, যিটো কাৰণে তৰুণ গগৈৰ সেই সময়ত জ্যেষ্ঠ কংগ্ৰেছী নেতাসকলৰ লগত সম্পৰ্ক বেয়া হৈ পৰিছিল। 2001 পৰা 10 চনলৈকে খুব ভাল ধৰণে কংগ্ৰেছ চৰকাৰ চলিছিল আৰু যথেষ্ট উন্নয়নমূলক কাম হৈছিল সেই দুটা কাৰ্যকালত। তৃতীয়টো কাৰ্যকাল আৰম্ভ হৈছিল 2011 চনত। 126টা সমষ্টিত সেই সময়ত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰি 79খন আসন তেওঁলোকে লাভ কৰিছিল। তাত যথেষ্ট পৰিমাণে অৱদান আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া যেনেকৈ নিৰ্বাচনী প্ৰচাৰ চলায় তেতিয়াও খুব কষ্ট কৰি তেওঁ নিৰ্বাচনী প্ৰচাৰবোৰ চলাইছিল আৰু অংশগ্ৰহণ কৰিছিল। গতিকে সেই সময়ত 11 চনত যেতিয়া তৃতীয়বাৰৰ কাৰণে ক্ষমতালৈ আহিল, তেতিয়া দুবাৰ যিহেতু তেওঁ তৰুণ গগৈৰ তলত থাকিল, তৃতীয়বাৰ তেওঁ এনেদৰে ভাবি ল'লে যে যিহেতু তৰুণ গগৈৰ কোনো উত্তৰাধিকাৰী নাই, মানে উত্তৰাধিকাৰী তেওঁৰ যি পুত্ৰ গৌৰৱ গগৈ সেইটো সময়ত বাহিৰত আছিল আৰু তেওঁ ৰাজনীতিৰ লগত কোনো প্ৰকাৰে জড়িত নাছিল বা তেওঁ কোনোদিনেই কোনো ৰাজহুৱা সভা সমিতিত তৰুণ গগৈৰ লগত তেওঁক দেখা পোৱা যোৱা নাছিল। গতিকে হিমন্ত বিশ্ব শৰ্মাক যিহেতু ইমান মৰম কৰিছিল, হিমন্ত বিশ্ব শৰ্মাই ভাবি লৈছিল যে তৰুণ গগৈৰ পিছৰজন ব্যক্তি
তেওঁৰ লিগেচি বুলি ক'লেও ভুল কৰা নহ'ব, সেই মানুহজন হ'ব হিমন্ত বিশ্ব শৰ্মা। কাৰণ তৰুণ গগৈয়ে সকলো কথাতে অগ্ৰাধিকাৰ দিছিল হিমন্ত বিশ্ব শৰ্মা। গতিকে হিমন্ত বিশ্ব শৰ্মাই 11 চনত যেতিয়া তৃতীয়বাৰৰ বাবে চৰকাৰখন আহিল, তেতিয়া তেওঁ পেটে পেটে ভাবিবলৈ ল'লে যে দুটাতকৈ কাৰ্যকাল যিহেতু মই তৰুণ গগৈৰ লগত ইমান দিন থাকিলো, আৰু তৰুণ গগৈ লাহে লাহে বয়সো হৈ আহিছে, গতিকে এইবাৰ যদি কিবা কাৰণত মুখ্যমন্ত্ৰী হ'ব পাৰো, তেনেহ'লে তেওঁৰ দিন মুকলি হ'ব। এনেকুৱা ধৰণৰ পৰিকল্পনা এটা তেওঁৰ মনলৈ আহিছিল। কিন্তু সেইটো সময়তে 2011 চনৰ কথা মই আপোনালোকক কৈ আছো, 2012 চনত আপোনালোকৰ চাগে মনত আছে, গৌৰৱ গগৈ কংগ্ৰেছৰ মেম্বাৰশ্বিপ ল'লে। কংগ্ৰেছৰ মেম্বাৰশ্বিপ লোৱাৰ পিছত তেওঁ 2-এখন সভা সমিতিলৈ যোৱা আৰম্ভ কৰিলে। প্ৰথম অৱস্থাত হিমন্ত বিশ্ব শৰ্মাই কথাটো ইমান গুৰুত্ব সহকাৰে লোৱা নাছিল, ভাবিছিল আহিছে মুখ্যমন্ত্ৰী পুত্ৰ হিচাপে আহিছে, একো ডাঙৰ কথা নহয়, এনেধৰণেই তেওঁ বিষয়টো থৈ দিছিল। পিছৰ পৰ্যায়ত 2014 চনৰ যেতিয়া লোকসভাৰ নিৰ্বাচন হ'ল, লোকসভাৰ নিৰ্বাচনত গৌৰৱ গগৈয়ে কলিয়াবৰক প্ৰতিনিধিত্ব কৰিলে, আৰু কলিয়াবৰত যথেষ্ট সংখ্যক ভোটত তেওঁ জয়ী হ'ল সাংসদ হিচাপে। তেতিয়াই হিমন্ত বিশ্ব শৰ্মাই কথাবোৰ নতুনকৈ ভাবিবলৈ ল'লে। যিটো সংকট তেওঁৰ সন্মুখত দেখা দিলে, সেই সংকটটোৱে হ'ল যে দুজন পুত্ৰ, মানে এজন নিজৰ পুত্ৰ আৰু এজন তুলনীয়া পুত্ৰ বুলি যে কোৱা হয়, দুইজনৰ মাজত যেন এটা কম্পিটিশ্যন ভাৱ, প্ৰতিযোগিতাৰ ভাৱ, যে মই আদৰৰ নে তই আদৰ। এই ধৰণৰ কথা বতৰাবিলাকৰ কাৰণে তেওঁ 12 চনৰ পৰাই যিহেতু তেওঁ যোগদান কৰিলে, মানে গৌৰৱ গগৈ যোগদান কৰিলে, তেতিয়াৰ পৰাই তেওঁ অকণমান যিবোৰ উন্নয়নমূলক কাম কাজ সেইবিলাক স্থবিৰ কৰাৰ কাৰণে বিভিন্ন ব্যৱস্থা হাতত ল'লে। কাৰণ 10 বছৰ একেলগে যেতিয়া তেওঁ শাসন কৰিছিল, আৰু 10 বছৰ যিহেতু অঘোষিত মুখ্যমন্ত্ৰীৰ দৰে কামবোৰ কৰিছিল, গতিকে তেওঁৰ হাততে গোটেইবিলাক কাম থকাৰ নিচিনা আছিল। আৰু 11 চনৰ পৰা তেওঁ তাত বিধি পথালি দিয়া আৰম্ভ কৰিলে। বিধি পথালি দিয়াৰ কাৰণে কংগ্ৰেছৰ তৃতীয়টো কাৰ্যকালত যথেষ্ট উন্নয়নমূলক কামবোৰ যিবোৰ হ'বলগীয়া আছিল, সেইবোৰ ৰখি গ'ল। কিছুমান আধাতে ৰৈ গ'ল, কিছুমান বাঢ়িয়ে নগ'ল, কিছুমান মানে বিভিন্ন ধৰণৰ অভিযোগ কংগ্ৰেছৰ বিৰুদ্ধে তৃতীয়টো কাৰ্যকালত আহিল। আৰু সেই সময়তে মই ইতিমধ্যে কৈছো যে 2014 চনৰ নিৰ্বাচনত, লোকসভাৰ নিৰ্বাচনত গৌৰৱ গগৈ কলিয়াবৰৰ পৰা নিৰ্বাচিত হ'ল। তেতিয়াই হিমন্ত বিশ্ব শৰ্মাই ভাবি ল'লে যে তেওঁৰ আৰু কংগ্ৰেছত দিন মুকলি। লগে লগে তেওঁ কংগ্ৰেছৰ পৰা ৰিজাইন দিলে। 2015 চনত তেওঁ পদত্যাগ পত্ৰ দিলে, আৰু সেই পদত্যাগ পত্ৰত 1600 শব্দৰ এখন পত্ৰ প্ৰেৰণ কৰিছিল। সোনিয়া গান্ধীলৈ পত্ৰখন প্ৰেৰণ কৰিছিল। সেই 1600 শব্দৰ পত্ৰখনত কি আছিল জানেনে? প্ৰথম কথাখিনি আছিল যে কংগ্ৰেছত উত্তৰাধিকাৰী, মানে লিগেচিক অধিক প্ৰাধান্য দিয়া হয়। উত্তৰাধিকাৰী সূত্ৰে যিসকল লোকে কংগ্ৰেছত যোগদান কৰে, তেওঁলোক অধিক লাভান্বিত হয়। তেওঁ যিহেতু উত্তৰাধিকাৰী সূত্ৰে নহয়, তেওঁ সাধাৰণ ঘৰৰ মানুহ, গতিকে তেওঁ আৰু এতিয়া ৰাজনীতি কংগ্ৰেছত কৰিব পৰাৰ পৰিৱেশ নাই, গতিকে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছে। তেওঁ বহুবোৰ কাৰণৰ ভিতৰত প্ৰথম কাৰণটো আছিল এইটো। কিন্তু যিগৰাকী সোনিয়া গান্ধীৰ পুত্ৰ কন্যা, তেওঁলোকৰ সকলোৱে ৰাজনীতি কৰে, আৰু তেওঁলোকৰো সেই উত্তৰাধিকাৰী সূত্ৰে ৰাজনীতি কৰে, গতিকে তেওঁ আৰু এইটো কথা তেওঁৰ অভিযোগ হিচাপে নললে। আৰু তাৰ আগতেও তৰুণ গগৈৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই যে বিভিন্ন ধৰণৰ কামবোৰ কৰি আছিল তৃতীয়টো কাৰ্যকালত, সেই অভিযোগ কিন্তু বিভিন্নজনে সোনিয়া গান্ধীক দিছিল, সোনিয়া গান্ধীকো দিছিল আৰু ৰাহুল গান্ধীকো দিছিল। গতিকে তেওঁলোক অলপ জ্ঞাত আছিল, আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে নাৰাখিলে, আৰু হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিলে। 2016 চনত অসমত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ আহিল। তেওঁ বিজেপি চৰকাৰত যথেষ্ট প্ৰভাৱশালী মন্ত্ৰী হিচাপে থাকিল। সেইবাৰো তেওঁ এক প্ৰকাৰ অঘোষিত মুখ্যমন্ত্ৰীৰ দৰে থাকিল। আৰু 2021 চনত আমি সকলোৱে জানো তেওঁ ঘোষিত মুখ্যমন্ত্ৰী হ'ল। সৰ্বানন্দ সোণোৱালক আঁতৰাই তেওঁ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালে, আৰু দায়িত্ব লাভ কৰিলে, আৰু এতিয়া তেওঁ মুখ্যমন্ত্ৰী। কিন্তু তেওঁৰ সেই ক্ষোভটো, যিটো ক্ষোভ তেওঁ 2012 চনতে আৰম্ভ হৈছিল, পুহি ৰাখিছিল তেতিয়াৰ পৰাই, সেই ক্ষোভটো তেওঁ এতিয়াও সহ্য কৰিব নোৱাৰে। যে কংগ্ৰেছত যিটো তেওঁ এটা ভেটি বনাই লৈছিল, সেই ভেটিটো ধ্বংস কৰাৰ মূল মানুহজন তেওঁৰ মতে গৌৰৱ গগৈ। তেওঁ এইটো কৃতজ্ঞতাৰ কথাটো পাহৰি গ'ল যে তেওঁৰ যিটো আজি অৱস্থা, যিটো আজি স্থান লাভ কৰিছে, সেই স্থানটো লাভ কৰিছে কেৱল তৰুণ গগৈৰ আশীৰ্বাদত। তৰুণ গগৈ তেতিয়া গুৰুত্ব নিদিয়া হলে তেওঁ শত্ৰু বনাই, তৰুণ গগৈ তেওঁৰ সমকক্ষ যিসকল ব্যক্তি আছিল, কংগ্ৰেছী আছিল, তেওঁলোকৰ লগত শত্ৰুতা কৰি হলেও হিমন্ত বিশ্ব শৰ্মাক আগস্থান নিদিয়া হলে আজি হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী নহলহেঁতেন। সেই কৃতজ্ঞতাটো তেওঁ পাহৰি গ'ল। সেয়ে
তেওঁ আৰম্ভ কৰিলে গৌৰৱ গগৈৰ বিৰুদ্ধে এই যিটো শত্ৰুতা সলা বুলি কয় যে শত্ৰুৰ সলা কাম আৰম্ভ কৰিলে। আৰু গৌৰৱ গগৈ যিহেতু গম পায় যে তেওঁৰ প্ৰতিদ্বন্দ্বী এতিয়া অসমত একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাই আছে, কাৰণ হিমন্ত বিশ্ব শৰ্মাই যিকোনো সময়তে তেওঁ বিৰোধিতা কৰি আহিছে, বিভিন্ন ধৰণে সমালোচনা কৰিছে, কেতিয়াবা তেওঁ সৰু ল'ৰা বুলি কৈছে, কেতিয়াবা তেওঁ উত্তৰাধিকাৰী সূত্ৰে ৰজাৰ পুতেক বুলি কৈছে, কেতিয়াবা ৰাজকুমাৰ বুলি সমালোচনা কৰিছে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা তেওঁক সমালোচনা কৰি আহিছে। গতিকে তেওঁ লক্ষ্য কৰি লয় হিমন্ত বিশ্ব শৰ্মা। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সেই যে তেতিয়াৰ খংটো আছিল, এই খংটো বেছি কেতিয়া হ'ল জানেনে? 2023 চনৰ 13 ছেপ্টেম্বৰত যেতিয়া সংসদত গৌৰৱ গগৈয়ে এটা বিষয় উত্থাপন কৰিলে। বিষয়টো আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ অধীনৰ যিটো কোম্পানী প্ৰাইডিছ এণ্টাৰটেইনমেণ্ট, তাৰ 10 একৰ মাটি তেওঁলোকে কলিয়াবৰত লোৱা। এই বিষয়টো আচলতে আপোনালোকক জনাবলৈ পাই মই ভাল পাম যে এই বিষয়টো আচলতে উত্থাপন কৰিছিল প্ৰথমবাৰ ক্ৰছ কাৰেণ্টে এই বিষয়টো উত্থাপন কৰিছিল যে 10 একৰ ভূমি কলিয়াবৰত তেওঁ ক্ৰয় কৰিছে এই কোম্পানীটোৰ নামত, আৰু সেই তাত তেওঁলোকে 10 কোটি টকাৰ ছাবচিডি কাৰণে এপ্লাই কৰিছে, আবেদন কৰিছে 10 কোটি টকাৰ, আৰু কৃষি ভূমি তেওঁলোকে বাণিজ্যিক ভূমিলৈ ৰূপান্তৰ কৰি এই ভূমিত তেওঁলোকে ফুড প্ৰচেছিং ইউনিট বহোৱাৰ চিন্তা চৰ্চা কৰিছে। মানে খাদ্য সংসাধন দপ্তৰৰ যি মন্ত্ৰালয়, তাৰ পৰা 10 কোটি টকাৰ এটা ছাবচিডি পোৱাৰ কাৰণে তেওঁলোকে এপ্লাই কৰিছে, যিটো আচলতে কৃষকৰ কাৰণে দিয়া হৈছিল। সেইটো ভাৰত চৰকাৰে কৃষকৰ কাৰণে কৰিছিল আৰু সেইকাৰণে কৃষি ভূমিত দিয়া হৈছিল। কিন্তু তেওঁ এটা কোম্পানী, যিটো কোম্পানী আচলতে বিভিন্ন প্ৰচাৰ মাধ্যমৰ লগত জড়িত, এণ্টাৰটেইনমেণ্টৰ লগত জড়িত, কোম্পানীৰ নামত সেইটো ছাবচিডি এপ্লাই কৰা বুলি ক'লে। আৰু সেই বিষয়টোৱে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু হিমন্ত বিশ্ব শৰ্মাক যথেষ্ট পৰিমাণে হেয় কৰিলে। গতিকে এই বিষয়টোক লৈ তেওঁ খুব ক্ষোভিত হৈ পৰিল, আৰু ক্ষোভিত হৈ তেতিয়া ইয়াৰ আগৰ খংখিনি আছিলে, এই দ্বিতীয়টো খং তেওঁৰ এইটো হ'ল, আৰু তেওঁ সদায় গৌৰৱ গগৈক টাৰ্গেট হিচাপে লৈ আহিছিল। শেহতীয়াকৈ কি হ'ল যে লাষ্ট যিটো লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল 2024 চনৰ, সেই লোকসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে যোৰহাটক প্ৰতিনিধিত্ব কৰিলে। হিমন্ত বিশ্ব শৰ্মাই ভাবিছিল যে তেওঁ কলিয়াবৰৰ পৰাই প্ৰতিনিধিত্ব কৰিব আৰু গৌৰৱ গগৈয়ে হাৰি যাব। যেহেতু সমষ্টিবোৰ এইবাৰ পুনৰ বিন্যাস কৰা হৈছে, গতিকে সমষ্টি পুনৰ বিন্যাসৰ ফলত গৌৰৱ গগৈ হৰাৰ খুব এটা চান্স আছিলে। কলিয়াবৰত জয়ী নহয় বুলি তেওঁ নিশ্চিত হৈ আছিলে, আৰু কংগ্ৰেছে তেতিয়ালৈকে প্ৰাৰ্থিত্ব ঘোষণা কৰা নাছিলে, কিন্তু বিজেপিয়ে প্ৰথম প্ৰাৰ্থিত্ব ঘোষণা কৰি দিলে। ঘোষণা কৰাৰ ফলত কংগ্ৰেছে ঘোষণা কৰাৰ আগতেই তেওঁলোকে যিহেতু ঘোষণা কৰি দিলে, তেওঁলোকে তপন গগৈক প্ৰাৰ্থিত্ব দিলে। তাৰপিছত কংগ্ৰেছে যেতিয়া ঘোষণা কৰি দিলে, কংগ্ৰেছে তেওঁ গৌৰৱ গগৈক যোৰহাটৰ প্ৰাৰ্থিত্ব দিলে। যোৰহাটত যেতিয়া প্ৰতিদ্বন্দ্বিতা হ'ল, যেতিয়া নিৰ্বাচনী প্ৰচাৰ চলাব লগা হ'ল, হিমন্ত বিশ্ব শৰ্মাই নিজেই বহুকেইখন, অন্ততঃ 26-27খন মিটিং তেওঁ নিজেই সম্বোধন কৰিছিল। তাৰোপৰি তেওঁ সমগ্ৰ কেবিনেট তাত গৈ বাহৰ পাতি লৈছিল। তেওঁলোকৰ লক্ষ্য আছিল যে যিকোনো প্ৰকাৰে গৌৰৱ গগৈক এই নিৰ্বাচনত হৰুৱাব। কিন্তু গৌৰৱ গগৈক হৰুৱাটো দূৰৰ কথা, সেই নিৰ্বাচনত গৌৰৱ গগৈ জয়ী হ'ল প্ৰায় 1,44,000 মান ভোটত গৌৰৱ গগৈ জয়ী হ'ল। যেতিয়া গৌৰৱ গগৈ জয়ী হ'ল, এইটো হিমন্ত বিশ্ব শৰ্মাই তপন গগৈ পৰাজয় বুলি ভবা নাই, তেওঁ ভাবি ললে যে তেওঁৰ পৰাজয়। অসমৰ জনতাই, মানে যোৰহাটৰ জনতাই হিমন্ত বিশ্ব শৰ্মাক গ্ৰহণ নকৰিলে, তেওঁ সেইটো বুজি পাই তেওঁ ইমানেই ক্ষোভিত হৈ আছিল গৌৰৱ গগৈৰ ওপৰত যে যিকোনো প্ৰকাৰে কেনেকৈ গৌৰৱ গগৈক টাৰ্গেট কৰিব পাৰি সেই সুবিধাবোৰ তেওঁ চাই আছিল। পিছৰ পৰ্যায়ত যেতিয়া সিদিনা ঝাৰখণ্ডত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হ'ল, ঝাৰখণ্ডত নিৰ্বাচনত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ঝাৰখণ্ডৰ দায়িত্ব দিছিল বিজেপি দলে, আৰু সেই অনুসৰি তেওঁ প্ৰচাৰ চলাবলৈ গৈছিল। আৰু তেওঁ এইফালৰ পৰা, কংগ্ৰেছৰ ফালৰ পৰা গৌৰৱ গগৈক তাত প্ৰচাৰ চলোৱা দায়িত্ব দিয়া হ'ল। অৱশ্যে গৌৰৱ গগৈয়ে সেই দায়িত্ব বৰ গভীৰভাৱে পালন নকৰিলে, তেওঁ বিহালী উপ নিৰ্বাচনৰ লগত ব্যস্ত হৈ থাকিল। কিন্তু তাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাই যিহেতু এখন ষ্টেটৰ দায়িত্বত সহপ্ৰভাৰী দায়িত্ব পাইছিলে ঝাৰখণ্ড জিকাই অনাৰ, তেওঁ একেবাৰে নিজে 3 মাহ ধৰি তাত বাহৰ পাতি, মানে মাজে সময়েহে অসমলৈ আহে, 3 মাহ ধৰি তাত প্ৰচাৰ চলাইছিল, প্ৰতিটো সমষ্টিলৈ গৈছিল,
ঝাৰখণ্ডৰ ঘুচপেঠী মানে বিদেশী অনুপ্ৰৱেশকাৰী সমস্যাক লৈ তেওঁ বিৰাট একদম প্ৰচাৰ চলাইছিল। যি হেমন্ত সোৰেন তাৰ যি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তেওঁ যথেষ্ট মন্তব্য কৰিছিল, কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য কৰিছিল। এনেধৰণে তেওঁ জোৰদাৰ প্ৰচাৰ চলাইছিল। আৰু আনকি তেওঁ ঝাৰখণ্ড মুক্তি মৰ্চাৰ এগৰাকী নেতা, প্ৰাক্তন মুখ্যমন্ত্ৰী চম্পাই সোৰেনক তেওঁৰ দলত যোগদান কৰাইছিল, মানে বিজেপি দললৈ লৈ আহিছিল। আৰু তেওঁ ভবাই নাছিল যে ঝাৰখণ্ড মুক্তি মৰ্চাই পুনৰ বা ঝাৰখণ্ডত ক্ষমতা লাভ কৰিব। তেওঁ ভাবিছিল যে তেওঁ যিখিনি প্ৰচাৰ চলাইছে সেইখিনি যথেষ্ট হৈছে, চাফিচিয়েণ্ট হৈছে। আনহাতে চম্পাই সোৰেনক তেওঁ দল ভাঙি লৈ আহিছে ঝাৰখণ্ড মুক্তি মৰ্চাৰ পৰা। তেওঁ এগৰাকী জ্যেষ্ঠ নেতা, গতিকে তেওঁ ভাবি লৈছিল যে ঝাৰখণ্ডত আৰু এইবাৰ বিজেপি চৰকাৰ আহিব। কিন্তু ঝাৰখণ্ডতো তেওঁ বিমুখ হবলগীয়া হল। একেলেথাৰে হিমন্ত বিশ্ব শৰ্মা ঝাৰখণ্ডত বিমুখ হল, তেওঁ যোৰহাটত বিমুখ হল। তাৰপিছত তেওঁ মানসিকভাৱে এক প্ৰকাৰ বিধ্বস্ত হৈ পৰিছিল। এই বিধ্বস্ত হৈ থকাৰ সময়তে তেওঁলৈ ভাল খবৰ আনিলে বিহালীয়ে। বিহালীত তেওঁ ভাবি আছিল যে বিহালী উপনিৰ্বাচনত যিগৰাকী বিজেপি প্ৰাৰ্থী তেওঁ হাৰিব বুলি ভাবি আছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কপাল ভাল যে তাত বিৰোধী ঐক্য মঞ্চই সিমান সহযোগিতা নবঢ়ালে, যাৰ কাৰণে আচলতে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী জয়ন্ত বৰা পৰাজিত হল। অৱশ্যে পৰাজিত হলেও কিন্তু তাত যথেষ্ট পৰিমাণে কংগ্ৰেছৰ ভোট বৃদ্ধি পালে। কংগ্ৰেছৰ ভোট তাতেই নহয়, যি পাঁচোটা সমষ্টিত উপনিৰ্বাচন অনুষ্ঠিত হৈছিল, পাঁচোটা সমষ্টিৰ তিনিটাত যথেষ্ট পৰিমাণে কংগ্ৰেছৰ ভোট বৃদ্ধি পালে। এই কথাবিলাকে হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ দেশ বিজয় হলেও, সমগ্ৰ দেশত মহাৰাষ্ট্ৰত বিজেপি জয় হৈছে, হাৰিয়ানাত বিজেপি জয়ী হৈছে, দিল্লীত বিজেপি জয়ী হৈছে, তেওঁ সেই সুখটো কিন্তু লব পৰা নাই, যিটো সুখ তেওঁ অসমত পোৱা নাই। অসমত তেওঁ সদায় এটা ভাবুকি হৈ আহিছে গৌৰৱ গগৈ। তেওঁ সদায় ভয় খাই আহিছে যে গৌৰৱ গগৈ তেওঁৰ বিকল্প হব পাৰে, গৌৰৱ গগৈ তেওঁৰ প্ৰতিদ্বন্দ্বী, আৰু বিৰোধী ঐক্য যদি কেনেবাকৈ একেলগ হয় তেনেহলে গৌৰৱ গগৈ হয়তো প্ৰক্ষেপিত প্ৰাৰ্থী হব মুখ্যমন্ত্ৰী। আৰু সেই টক্কৰটো তেওঁ জানে যে সেই টক্কৰটো উজনিত তেওঁক যথেষ্ট ক্ষতি কৰিব। গতিকে গৌৰৱ গগৈ সদায় তেওঁৰ লক্ষ্য হৈ আহিছিল। আৰু সেই গৌৰৱ গগৈ এতিয়া শেহতীয়াকৈ যিহেতু কংগ্ৰেছে সাংগঠনিক কিছু সাল সলনি কৰিছে, সমগ্ৰ দেশত তেওঁলোকে 2025 চনটো লক্ষ্য হিচাপে লৈছে যে 2025 চনত তেওঁলোকে বিভিন্ন ৰাজ্যৰ সাংগঠনিক ভেটি সাল সলনি কৰিব, সাংগঠনিক দায়িত্ব নতুন নতুন মানুহক দিব, পুৰণিসকলক আঁতৰাব। এনেকুৱা ধৰণৰ এটা তেওঁলোকৰ কৌশল চলি আছে। ইতিমধ্যে তেওঁলোকে বিভিন্ন ৰাজ্যত চলাইছেও। গতিকে গৌৰৱ গগৈক নতুনকৈ যদি দায়িত্ব দিয়া হয়, তেওঁ ভাবি লৈছে যে কংগ্ৰেছ দলটো যিটো এতিয়া বৰ্তমান বিধ্বস্ত ৰূপত আছে, যিটো কংগ্ৰেছ দলে তাল মিলাই বিজেপিৰ লগতো তাল মিলাই আছে বিভিন্নজনে, এই দলটো গৌৰৱ গগৈৰ নেতৃত্বত পুনৰ সক্ৰিয় হব, সবল হব। আৰু সবল হলে, সক্ৰিয় হলে হিমন্ত বিশ্ব শৰ্মাৰ বিপদ। গতিকে এই সময়ছোৱাত তেওঁ যদিও ছিংগাপুৰত বিনিয়োগকাৰী বিচাৰি ছিংগাপুৰত আছিলগৈ, তেওঁ অত্যন্ত ব্যস্ত হৈ আছিল যে এই কংগ্ৰেছৰ সাল সলনিৰ সময়তে যদি গৌৰৱ গগৈক লক্ষ্য কৰি গৌৰৱ গগৈক সমাজত থিয় কৰিব পৰা যায়, গৌৰৱ গগৈ কংগ্ৰেছী সকলৰ সন্মুখত থিয় কৰিব পৰা যায়, কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত থিয় কৰিব পৰা যায়, তেতিয়াহলে তেওঁ বাচি যায়। তাৰ কাৰণে গৌৰৱ গগৈৰ বিৰুদ্ধে তেওঁৰ যিখিনি তথ্য আহৰণ কৰিছিল, আহৰণ কৰাৰ ভিতৰত তেওঁ আটাইতকৈ গুৰুত্বপূৰ্ণ তথ্যটো পালে যে দেশৰ নিৰাপত্তাৰ প্ৰতি গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীয়ে ভাবুকিৰ সৃষ্টি কৰিছে। আৰু এইটোকে তেওঁ গুৰুত্বপূৰ্ণ বিষয় হিচাপে লৈ আপোনালোকে যদি চাই, হিমন্ত বিশ্ব শৰ্মাই যিমানবোৰ আপডেট দিছে, প্ৰতিটো আপডেটত তেওঁ অসমীয়াত লিখাৰ সমান্তৰালভাৱে ইংৰাজীতো লিখিছে, সেয়া টুইট কৰিছে তেওঁ। কাৰণ তেওঁ বিচাৰিছে যে সমগ্ৰ দেশে গম পাওক যে ভাৰতৰ নিৰাপত্তাৰ ক্ষেত্ৰত গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীয়ে ভাবুকিৰ সৃষ্টি কৰি আহিছে। তেতিয়াহে হিমন্ত বিশ্ব শৰ্মা মানে একেলেঠাৰিয়ে অসমত টিকি থাকিব পাৰিব বা অসমৰ ৰাজনীতিত তেওঁ দপদপাই থাকিব পাৰিব। গৌৰৱ গগৈ তেওঁৰ এতিয়া প্ৰধান শত্ৰু, মূল শত্ৰুজন গৌৰৱ গগৈ। বাটৰ কাঁইট বুলি যে আমি কওঁ, বাটৰ কাঁইট হল গৌৰৱ গগৈ। গতিকে গৌৰৱ গগৈ আঁতৰ কৰাৰ কাৰণে তেওঁ এই ধৰণৰ এটা পদক্ষেপ ললে। কিন্তু এই পদক্ষেপটো কিমান কাৰ্যকৰী হয়, কি ধৰণৰ হয়, তেওঁ বিভিন্ন ধৰণৰ ফটো আপলোড কৰিছে, সেই ফটোবিলাকৰ ওপৰত বিভিন্নজনে মন্তব্য কৰিছে। আমি দেখিছো কিছুমানে মিছা কৈছে, কিছুমানে সঁচা কৈছে, এনেকুৱা ধৰণৰ চৰ্চা চলি আছে। বহুতে আনকি তেওঁ কেবিনেটত এই বিষয়টো সিদ্ধান্ত লোৱাৰ কথাও কলে, ডিচিশ্যন লব, কেবিনেটত আলোচনা কৰাৰ কথাও কলে এলিজাবেথৰ নাগৰিকত্ব সম্পৰ্কত। কিন্তু এইটো যিহেতু এলিজাবেথৰ নাগৰিকত্ব বা ভাৰতৰ যিটো চিকিউৰিটি, সেইটো আলোচনা কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আছে, গৃহ মন্ত্ৰালয়ৰ বিষয়টো বিদেশ মন্ত্ৰালয়ৰ বিষয়।
গতিকে তেওঁক হয়তো কোনোবাই ক'লে যে এইবোৰ বিষয়ে ষ্টেটৰ ভিতৰত আলোচনা নহয়, কাৰণ ষ্টেটৰ একেবাৰে বিষয়টো ছাবজেক্টটো বেলেগ হয়। গতিকে কালি তেওঁ পুনৰ সুৰ সলালে, তেওঁ ক'লে যে বিধানসভাত তেওঁ এইবোৰ বিষয়ে আলোচনা কৰি সময় অতিবাহিত নকৰে, তেওঁৰ বাবে এইবাৰ যথেষ্ট গুৰুত্বপূৰ্ণ, তেওঁৰ হাতত সময় কম, এনেকুৱা ধৰণৰ যেনেধৰণে তেওঁ অভ্যাসগতভাৱে তেওঁ যেনেধৰণে কথাবোৰ সুৰ সলাই দিয়ে, নিজে কোৱা কথাটো পিছত সলাই দিয়ে, সেই ধৰণেই কালি কেবিনেটত নিজেই আপলোড দিছিল যে 16 ফেব্ৰুৱাৰীত তেওঁ কেবিনেটত আলোচনা কৰিব। কালি কিন্তু পিছৰ পৰ্যায়ত তেওঁ সৰু সজাই সাংবাদিকৰ আগত কৈ দিলে যে তেওঁ এই বিষয়ত আলোচনা নকৰে। কিন্তু আজিও তেওঁ আপডেটসমূহ দি আছে, সেই বিষয়ে একেটা বিষয়তে তেওঁ লাগি আছে। তেওঁৰ একমাত্ৰ লক্ষ্য হ'ল যে গৌৰৱ গগৈ যিকোনো প্ৰকাৰে হেয় কৰা, তাৰ কাৰণে গৌৰৱ গগৈক ডাইৰেক্টলি হিট কৰা, অথবা তেওঁৰ পত্নীক হিট কৰিবলৈ তেওঁ যথেষ্ট চেষ্টা চলাই আছে। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰচেষ্টা কিমান সফল হয় সেই বিষয়ে আমি জ্ঞাত নহয়, আমি নাজানো। আপোনালোকে বিচাৰ কৰিব, আপোনালোকে মন্তব্য কৰিব। নমস্কাৰ।